নমস্কাৰ, মোৰ নাম নৱাজ আহমেদ। মোৰ ঘৰ শিৱসাগৰ জাজিয়ামগুৰি। মোৰ দাদা এক্সিডেণ্ট হৈছিলে 2023 চনৰ অক্টোবৰত। তো তেখেতৰ মানে আঁঠুত দুখ পাইছিলে, মানে যথেষ্টখিনিয়ে দুখ পাইছিলে। তাৰপিছত আমি তাক পাটনাৰ চাবেৰা ফিফ্থ ফ্ল'ৰ যিখন আশিষ ছাৰৰ AJRC হয়, তাত আমি এডমিট কৰালোঁ। এডমিট কৰাই তাত তাৰ অপাৰেশ্যন হ'ল। অপাৰেশ্যন হোৱাৰ পিছত সি যথেষ্টখিনি ভাল পালে, আৰোগ্য হ'ল। আমি ঘৰলৈ আহিলোঁ। অহাৰ পিছত 2025 চনৰ অক্টোবৰত আমি দাদাক আকৌ ইয়াত আপোনাৰ MF হস্পিটেলত এডমিট কৰালোঁ। যিহেতু তাৰ ফিমাৰডাল ভাগিছিলে, তো ফিমাৰত এডাল ৰড আছিলে, তো সেই ৰডডাল ৰিমুভ কৰা হ'ল। ৰিমুভ কৰা হোৱাৰ পিছতো তাৰপিছত আমাৰ ইয়াত আমি 5 দিন থাকিলোঁ। তো তেখেতসকলে বহুত চেষ্টা কৰিলে দাদাৰ লগত, আৰু দাদাৰ বহুতখিনি এতিয়া ভাল পালে। আৰু তাৰপিছত মানে দাদাৰ যিটো চিলাই আছিলে, তাত আপোনাৰ অলপ মানে সৰু এতিয়া অলপ পানী ওলাই থাকে। সেইটো কাৰণে মানে তাৰ তাত ইনফেকশ্যন টাইপৰ হ'ল। তো আমি ছাৰৰ লগত পৰামৰ্শ কৰি ছাৰে ক'লে যে অপাৰেশ্যন এটা কৰিব লাগিব, সৰু অপাৰেশ্যন। তো 18 জুলাই তাৰিখে আমি MF হস্পিটেলত এডমিট হ'লোঁ। এডমিট হোৱাৰ পিছত ছাৰে চালে, সকলো টেষ্টবিলাক কৰালে। তাৰপিছত অপাৰেশ্যনটো হৈ গ'ল ভালে। আৰু এতিয়া মানে আমি এইটোৱে আশা ৰাখিছোঁ যে অতি সোনকালে দাদা আৰোগ্য হয়।